Hi students, আমাৰ লাষ্ট ভিডিঅ'টোত আমি লাইনছ এণ্ড এংগেলছৰ বিষয়ে পঢ়িছিলোঁ আৰু এক্সাৰচাইজ 6.1 ৰ ফাৰ্ষ্ট সামটো কৰিছিলোঁ। আজি আমি সেকেন্ড সামটো চাম। কি দিয়া আছে চোৱা। In figure 6.14, lines XY and MN intersected O. If angle POY equal to 90 degree and A is to B equal to 2:3, find C. তো ডায়াগ্ৰামটো মই বনাইছোঁ, তাতে দেখাও। এইটো ডায়াগ্ৰাম আমাক দিয়া আছে। এই ডায়াগ্ৰামটোত কি দিয়া আছে, এংগেল POY, এই এংগেলটো 90 ডিগ্ৰী, ঠিক আছে। আৰু এটা ইনফৰমেশ্যন আমাক দিয়া আছে, A আৰু Bৰ এটা ৰেচিঅ' দিয়া আছে, A:B বা A/B বুলি লিখিব পাৰি। কিমান দিয়া আছে, 2/3। তো আমাক কি ওলাব দিছে, চিৰ ভেলু ওলাব দিছে, এই এংগেলটো চি, ঠিক আছে। তো মই কিছুমান বস্তু আগতে বুজাই দি আছোঁ। তোমালোকে বিগিনিঙত এইটো চোৱা, XY এটা ষ্ট্ৰেইট লাইন আৰু OP এটা ৰে। তো আৰু এই এংগেলটো যদি 90 ডিগ্ৰী হয়, আমি এটা কি জানো, এই গোটেইটো এটা ষ্ট্ৰেইট এংগেল, তো টোটেল 180 ডিগ্ৰী। তো এইখিনি যদি 90, তো এইখিনিও কিমান হ'ব, এইটোও 90 হ'ব, ঠিক আছে। তাৰমানে এই 90টো এইখিনি গোটেইখিনি, এই গোটেইখিনি 90, এইটোক দুই ভাগত কৰা হৈছে, এটা A আৰু এটা B, ঠিক আছে। A আৰু B ভাগ কৰা হৈছে 90টো। তো আমি কি কৰিছোঁ চোৱা, চিন্স এংগেল POY ইকুৱেল টু 90 ডিগ্ৰী, এইটো যদি 90 ডিগ্ৰী হয়, therefore এংগেল POX, এই এংগেলটো কিমান হ'ব, ইউ 90 ডিগ্ৰী হ'ব, কাৰণ XOY ইজ এ ষ্ট্ৰেইট এংগেল। ষ্ট্ৰেইট এংগেল মানে 180 ডিগ্ৰী, 180ৰ পৰা 90 গুচি গ'লে কিমান থাকিল, এইটো 90 হৈ যাব, ঠিক আছে। ইয়াক মই দিছোঁ ইকুৱেশ্যন 1। এতিয়া আমাক ইনফৰমেশ্যন দিয়া আছে A/B ইকুৱেল টু 2/3। তো মই কি কৰিলোঁ, লেট A ইকুৱেল টু 2x এণ্ড B ইকুৱেল টু 3x, এনেকৈ আমি ধৰি ল'ব পাৰোঁ। যদি আমাক কোনোবা ৰেচিঅ' দিয়া থাকে এনেকুৱা A/B ইকুৱেল টু 2/3, তো A ইকুৱেল টু 2x বুলি ধৰিব পাৰোঁ, B ইকুৱেল টু 3x বুলি ধৰিব পাৰোঁ। তো ইয়াতে ধৰি লৈছোঁ A ইকুৱেল টু 2x এণ্ড B ইকুৱেল টু 3x। ইকুৱেশ্যন 1ত আমি কি পাইছোঁ, এংগেল POX ইকুৱেল টু 90 ডিগ্ৰী। সেই বস্তুটো আকৌ লিখিছোঁ। এতিয়া মোৰ ডায়েগ্ৰামটো চোৱা, এংগেল POX এই গোটেই এংগেলটোক দুটা ভাগত ভাগ কৰিছে। এটা হৈছে XOM আৰু এটা MOP, মানে এংগেল B আৰু এংগেল A। তো POX নিলিখি মই A+B লিখিব পাৰোঁ, ঠিক আছে। তো সেইটোৱে লিখিছোঁ, A+B ইকুৱেল টু 90 ডিগ্ৰী। এতিয়া Aৰ ভেলু কিমান, 2x, Bৰ ভেলু কিমান, 3x। তো 2x + 3x ইকুৱেল টু 90 ডিগ্ৰী। তো 5x ইকুৱেল টু 90 ডিগ্ৰী। তো x ইকুৱেল টু কিমান হ'ব, 90 ডিগ্ৰী বাই 5 which is equal to 18 ডিগ্ৰী, ঠিক আছে। তো এক্সৰ ভেলু পালোঁ। তো এক্সৰ ভেলু পোৱাৰ লগে লগে মই এৰ ভেলু পাই যাম। A ইকুৱেল টু 2x, ভেলু বহাই দিছোঁ, 2 × 18 ডিগ্ৰী 36 ডিগ্ৰী, আৰু বিৰ ভেলু 3x, 3 × 18 ডিগ্ৰী 54 ডিগ্ৰী। এতিয়া আমাৰ মেইন কুৱেশ্যনটোত যাওঁ, আমাক ওলাব কি দিছিলে, টু ফাইণ্ড দ্য ভেলু অফ চি। এতিয়া চি ওলাব লাগে, চোৱা এই এংগেলটো ওলাব লাগে। তোমালোকে এই লাইনটো চোৱা, MN এটা ষ্ট্ৰেইট লাইন হয়নে, ঠিক আছে। তো এই গোটেই এংগেলটো কিমান হ'ব, 180 ডিগ্ৰী হ'বনে, হ'ব। তাৰপিছত এংগেল বিটো মাত্ৰ আমি ওলাইছোঁ, বিটো কিমান, 54 ডিগ্ৰী। তো এই টোটেলটো যদি 180 ডিগ্ৰী হয় আৰু এইখিনি যদি 54, তো এইখিনি কিমান হ'ব, 180 - 54, এইখিনি আমি জানো। এই দুটা এংগেল প্লাছ কৰিলে যদি 180 হয় আৰু ই যদি 54, তো ই কিমান হ'ব, 180 - 54। তো সেইখিনি মই কেনেকৈ লিখিছোঁ, MN ইজ এ লাইন এণ্ড OX ইজ এ ৰে। MN is a line and OX is a ray. Therefore, angle MOX plus angle XON equal to 180 degree, বা B plus C equal to 180 degree, ঠিক আছে। angle MOX plus angle NOX equal to 180 degree, বা B plus C equal to 180 degree। এতিয়া Bৰ ভেলু আমি পাইছোঁ 54 ডিগ্ৰী, আৰু Cটো তেনেকৈ থাকিল, আৰু এইটো 180 ডিগ্ৰী। তো C equal to কিমান হ'ব, 54টো ৰাইট চাইডে গ'লে 180 ডিগ্ৰী - 54 ডিগ্ৰী which is equal to 126 ডিগ্ৰী, ঠিক আছে। এনেকৈ এইটো আমি সলভ কৰিছোঁ। মেইনলি আমি ষ্ট্ৰেইট এংগেলটোৱে ইউজ কৰি আছোঁ বেছিভাগ, ষ্ট্ৰেইট এংগেল আৰু ষ্ট্ৰেইট লাইনৰ প্ৰপাৰ্টিকেইটা ইউজ কৰি আছোঁ। এতিয়া আমাৰ নেক্সট কুৱেশ্যনত যাওঁ, কুৱেশ্যন নম্বৰ 3। কি দিয়া আছে, ইন ফিগাৰ 6.15 এংগেল PQR ইকুৱেল টু এংগেল PRQ, এই দুটা এংগেল ইকুৱেল বুলি দিয়া আছে। দেন প্ৰুভ ডেট এংগেল PQS এই বাহিৰৰ এংগেলটো এংগেল PRTৰ লগত ইকুৱেল বুলি প্ৰুভ কৰিব লাগে। এইটো বহুত ইজি। কি দিয়া আছে আমাক চোৱা, এইটো ডায়াগ্ৰাম দিয়া আছে, গিভেন এংগেল PQR ইকুৱেল টু এংগেল PRQ, এই ভিতৰৰ এংগেল দুটা ইকুৱেল। তো মই প্ৰুফটোত কি লিখিছোঁ, ST ইজ এ লাইন এণ্ড PQ ইজ এ লাইন ছেগমেণ্ট। তুমি চোৱা, ST এটা লাইন আৰু PQ এটা লাইন ছেগমেণ্ট। তো এইটো আৰু এইটো এটা এডজাচেণ্ট এংগেল, এই দুটা এডজাচেণ্ট এংগেল, আৰু ইহঁত দুটা প্লাছ কৰিলে কিমান হ'ব, 180 ডিগ্ৰী। তাৰমানে এংগেল PQS প্লাছ এংগেল PQT ইকুৱেল টু 180 ডিগ্ৰী, ঠিক আছে। তো এংগেল PQS টু PQS থাকিল, PQTৰ জেগাত মই PQR লৈকে লিখি দিব পাৰোঁ, এংগেলৰ নামটো সৰু কৰি দিব পাৰোঁ, কাৰণ মেইনলি আমি এই এংগেলটোহে বুজাইছোঁ। তো PQR লৈকে লিখিছোঁ,
angle PQR equal to 180 degree. Etu hoy gol equation number 1. Again, ST is a line and PR is a line segment. ST at a line, PR at a line segment. So, so a angle to angle PRS or angle PRT, a bahiror angle to adjacent angle. Or ei duta plus kori kiman hobo 180 degree. Exam 1 mote. So, hitwe likhisu angle PRS plus angle PRT equal to 180 degree. The PRS ইমান ডাঙৰ নিলিখি আমি PRQ লৈকে লিখিব পাৰো তো PRQ angle PRS ৰ জাগাত angle PRQ আৰু এটো সেম থাকিল এটো 180 ডিগ্ৰী এটো ইকুৱেশ্যন 2 ইকুৱেশ্যন 1 ৰ ৰাইট হেণ্ড সাইডে 180 ডিগ্ৰী আছে ইকুৱেশ্যন 2 ৰাইট হেণ্ড সাইডে 180 ডিগ্ৰী আছে from 1 and 2 মই কি লিখিব পাৰো লেফট হেণ্ড সাইডত angle PQS plus angle PQR এটো লিখিছো ইকুৱেল ইয়াৰ পৰা angle PRQ plus angle PRT হৈ গল এতিয়া আমাৰ ওপৰত গিভেনত কি দিয়া আছে সোৱা angle PQR equal to angle PRQ তামানে angle PQR আৰু PRQ যদি ইকুৱেল দুই ফালে আমি কাটাকাটি কৰিব পাৰো তো এই ফালৰ পৰা কি থাকিল angle PQS আৰু এই ফালৰ পৰা কি থাকিল angle PRT তো দুটা ইকুৱেল হৈ গল ঠিক আছে নেক্সট আমি কোৱেশ্চন নম্বৰ 4 ত যাও in figure 6.16 if x plus y equal to w plus z then prove that AOB is a line কি দিয়া আছে x plus y equal to w plus z তো আমি AOB এটা লাইন হয় বুলি প্ৰুফ কৰিব লাগে আমি এবাৰ এক্সিওম 2 টো ইউজ কৰিম ঠিক আছে তো ফাৰ্ষ্টত আমাৰ ডায়াগ্ৰামটো আঁকি লৈছো এটো x plus y আৰু ইকুৱেল টু w plus z দিয়া আছে তে এটা বস্তু মই কৈ দিও গুটে এংগেলটো যদি মই ইয়াৰ পৰা ষ্টাৰ্ট কৰো এটো এটা সাৰ্কেল হয় আৰু এটা সাৰ্কেলৰ এংগেল থাকে 360 ডিগ্ৰী ঠিক আছে তো ফ্ৰম দা ফিগাৰ আমি কি লিখিব পাৰো এংগেল BOC প্লাস এংগেল COA প্লাস এংগেল AOD প্লাস এংগেল BOD ইকুৱেল টু 360 ডিগ্ৰী গুটে কেটা প্লাস কৰিলে মই 360 ডিগ্ৰী পাম তে BOC ৰ জাগাত x লিখিছো AOC ৰ জাগাত y লিখিছো AOD ৰ জাগাত z লিখিছো BOD ৰ জাগাত w লিখিছো গুটে কেটা প্লাস কৰি 360 ডিগ্ৰী পাম তে ওপৰৰ লাইনটো সোৱা w plus z equal to x plus y তো x plus y ৰ জাগাত মই কি লিখিব পাৰো w plus z নেক্সট লাইনত মই x plus y ৰ জাগাত লিখিম w plus z এডু লিখিছো ঠিক আছে আমাক গিভেনত দিয়া আছে আৰু এই দুটা সেম ৰাখিছো z plus w ৰাখিছো ইকুৱেল টু 360 ডিগ্ৰী তো কি পাম z plus z 2z w plus w 2w equal to 360 ডিগ্ৰী 2 তো এফালে কমন লও 2 into z plus w equal to 360 degree 2 to এফালে গলে ডিভাইড হৈ যাব তো z plus w equal to 360 degree by 2 which is equal to 180 degree তে z মানে কি আছিল z মানে আছিল angle AOD আৰু w মানে আছিল angle BOD তো কি লিখিলো angle AOD plus angle BOD equal to 180 degree তে এক্সিওম 2 মতে যদি দুটা এডজেসেন্ট এংগেল প্লাস কৰিলে আমি 180 ডিগ্ৰী পাও তেতিয়া হলে সদায় AOB টো এটা স্ট্ৰেট লাইন হ'ব তো বাই এক্সিওম 2 AOB is a line ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চন নম্বৰ 5 টু চাও কি দিয়া আছে ইন ফিগাৰ 6.17 POQ is a line ray OR is perpendicular to line PQ OS is another ray lying between rays OP and OR prove that angle ROS equal to half into angle QS minus angle POS আমাক দিয়া আছে যে a to 90 ডিগ্ৰী এটো এটা লাইন আৰু এটো দিয়া আছে তো আমাক কি প্ৰুফ কৰিবলৈ এই ROS এংগেলটো এই এংগেলটো দুটা মান এংগেলৰ আধা বুলি দেখাব দিছে তো কেনেকৈ কৰিছো ফাৰ্ষ্টত মই ডায়াগ্ৰামটো বনাই লৈছো আৰু গিভেনখিনি সেম লিখি লৈছো যি কোৱেশ্চনত দিয়া আছে আৰু টু প্ৰুফটো লিখি লৈছো তে প্ৰুফ গিভেন OR is perpendicular to PQ ঠিক আছে তেনেহলে এই এংগেলটো কি হ'ব এংগেল QOR 90 ডিগ্ৰী ই যদি 90 ডিগ্ৰী হয় এফালেও 90 ডিগ্ৰী হ'ব আৰু এংগেল POR হেতু 90 ডিগ্ৰী হ'ব তে আমাক কি উলাব লাগে এংগেল ROS তো মই ইয়াৰ পৰা এংগেল ROS টো উলাইছো এংগেল ROS ইকুৱেল টু এই এংগেলটো কি হয় সোৱা এই এংগেল ROS মই যদি গুটে এংগেলটোৰ পৰা এইখিনি মাইনাস কৰি দিও তেতিয়া মই এটো পাম নে নাই এই গুটে এংগেলটোৰ পৰা এইখিনি মাইনাস কৰিম আৰু গুটে এংগেলটোৰ নাম কি POR minus POS এটো লিখিছো বা সৰি QO এংগেল ROS এটো যে এংগেল ROS মই এটো কৰিছো এই গুটে এংগেলটো লৈছো ঠিক আছে এংগেল এই গুটেটোৰ পৰা যদি মই এইখিনি মাইনাস কৰি দিও তেতিয়া মই এংগেল ROS টো পাম ঠিক আছে তো কি কৰিছো এংগেল ROS ইকুৱেল টু এংগেল QOS minus এংগেল QOR এই গুটেটো QOS তাৰ পৰা QOR ক মাইনাস কৰিছো তেতিয়া এই সৰু এংগেলটো পাম এটা QOR ৰ জাগাত মই POR ও লিখিব পাৰো এংগেল QOS minus এংগেল POR কাৰণ দুইটাই 90 ডিগ্ৰী তো এংগেল POR লিখিলো তাৰ পিছত মই যদি POR ক দুটা ভাগত ভাগ কৰো কি লিখিব পাৰো POS plus ROS তো এটো এনেকৈ থাকিব QS টো এনেকৈ থাকিব মাইনাস তেনেকৈ POR ক মই কি কৰিম দুটা ভাগত ভাগ কৰিম POS plus ROS
ঠিক আছে এংগল ROS ইকুৱেল টু এংগল QS মাইনাছ এংগল POS প্লাছ এংগল ROS কাৰণ সেই গোটেই এংগলটো এই দুটা প্লাছ কৰি হয় তো এতিয়া ব্ৰেকেটটো উঠাই দিওঁ এংগল ROS ইকুৱেল টু এংগল QS মাইনাছ এংগল POS মাইনাছ এংগল ROS তো এতিয়া ROSটো ইফালে মাইনাছ হৈছে ইফালে আনিলে প্লাছ হৈ যাব এংগল ROS এটা আছিল আৰু এটা এংগল ROS আহি গ'ল QSটো থাকিল মাইনাছ POSটো থাকিল এতিয়া 2 এংগল ROS হৈ গ'ল ইকুৱেল টু এংগল QS মাইনাছ এংগল POS এতিয়া যদি এই 2টো ইফালে গুচি আহি ডিভাইড হ'ব তো এংগল ROS ইকুৱেল টু 1/2 হৈ যাব ইফালে আহিলে ডিভাইড হ'ব একাৰণে 1/2 ইনটু এংগল QOS মাইনাছ এংগল POS তো এইটো প্ৰুফ হৈ গ'ল ঠিক আছে এতিয়া আমাৰ লাষ্ট কোৱেশ্চনটো কি আছে it is given that angle XYZ equal to 64 degree and XY is produced to P draw a figure from the given information if ray YK bisects angle ZYP find angle XYQ and reflects angle QYP এটো ডায়াগ্ৰাম দিয়া নাই ডায়াগ্ৰামটো মই নিজে বনাইছো মই কি কৰিছো XYZ এটা 64 ডিগ্ৰী ড্ৰ কৰিছো আৰু XY কেনেকৈ P লৈকে বঢ়াই দিছো তাৰ পিছত কি কৈছে ray YQ bisects এই গোটেই এংগলটোক বাইসেক্ট কৰে মানে পুরা আধাত কাটে এইখিনি আৰু এইখিনি সদায় ইকুৱেল হ'ব হেতু কথা কৈছে ঠিক আছে তো আমাক কি উলাব দিছে এংগল XYQ এই গোটেটো আৰু এটা এংগল QYP এইখিনি উলাব দিছে ঠিক আছে তো এটো সলভ কৰিব কাৰণে মই কি কৰিছো দেখিছো সিন্স YQ bisects angle ZYP এটো আমাক দিয়া আছে YQ যেটো ZYP বাইসেক্ট কৰে therefore angle ZYQ equal to angle QYP angle ZYQ equal to angle QYP bisector meaning এটো তাৰ পিছত কি লিখিছো XYP is a straight angle এই গুটেটো 180 ডিগ্ৰী তো এই গুটে এংগলটোক যদি মই ভাগ কৰো এটা ভাগ এটো হ'ব এটা ভাগ এটো আৰু এটা এটো তিনটা ভাগ আছে তো কি হ'ব এটা হ'ব XYZ প্লাস এংগল ZYQ প্লাস এংগল QYP ঠিক আছে গুটেখিনি লিখিছো ঠিক আছে এটা XYZ ৰ ভ্যালু মোক দিয়া আছে 64 ডিগ্ৰী তে ZYQ ৰ জাগাত মই QYP লিখিব পাৰো ঠিক আছে কাৰণ এটো মই ইকুৱেল বুলি লিখি দিছো আগত আৰু এই QYP টো সেম থাকিল ইকুৱেল টু 180 ডিগ্ৰী 64 টো ৰাইট হ্যান্ড সাইডে লৈ যা মাইনাস হৈ যাব আৰু ইফালে টুৱাইস এংগল QYP হৈ যাব তো টুৱাইস এংগল QYP ইকুৱেল টু 180 ডিগ্ৰী মাইনাস 64 ডিগ্ৰী তো টুৱাইস এংগল QYP ইকুৱেল টু 116 ডিগ্ৰী তো এংগল QYP ইকুৱেল টু 2 ইফালে গলে ডিভাইড হ'ব 116 ডিগ্ৰী বাই 2 58 ডিগ্ৰী এতিয়া আমাক QYP উলাব দিয়া নাছিল ৰিফ্লেক্স QYP আৰু মই ফাৰ্স্ট ম্যাথটো কৰোতে কৈছিলো যেতিয়া ৰিফ্লেক্স এংগল উলাব দিয়ে তেতে 360 ৰ পৰা এই এংগলটো মাইনাস কৰিলে হল এংগল QYP টো মাইনাস কৰি দিম 360 ডিগ্ৰী মাইনাস 58 ডিগ্ৰী which is equal to 302 ডিগ্ৰী হৈ গল আৰু এটা আমাক উলাব দিছিলে এংগল XYQ তে তুমি ডায়াগ্ৰামত চোৱাচোন এংগল XYQ ইকুৱেল টু কি লিখিব পাৰো এংগল XYZ প্লাস এংগল ZYQ এংগল XYQ ইকুৱেল টু এংগল XYZ প্লাস এংগল ZYQ এতে XYZ ৰ ভ্যালু কিমান 64 ডিগ্ৰী আৰু ZYQ ৰ জাগাত কি লিখিব পাৰি QYP তো PYQ আৰু QYP একে কথা এটো 64 ডিগ্ৰী আৰু QYP ৰ ভ্যালু মই মাত্ৰ পাইছো 58 ডিগ্ৰী তো 58 ডিগ্ৰীটো ইয়াতে বহাই দিছো ক্যালকুলেট কৰি কিমান পালো 122 ডিগ্ৰী এই গুটে এক্সাৰসাইজটোত আমি এটা থিওৰেমৰ হেল্প লৈ কৰিছো আৰু দুটা এক্সিয়মৰ হেল্প লৈছো এটা মোৰ নেক্সট ভিডিঅত মই নতুন থিওৰেম দিব ট্ৰাই কৰিম আৰু এক্সাৰসাইজ 6.2 টো সলভ কৰিব ট্ৰাই কৰিম থ্যাংক ইউ